নখ দীঘল হ'লে নখ কাটিব লাগে, আঙুলি নহয়। ঠিক তেনেদৰে সম্পৰ্কৰ মাজত ভুল বুজাবুজি হ'লে সেই ভুল বুজাবুজিটো ভাঙিব লাগে, সম্পৰ্ক নহয়। চা ভাই, সম্পৰ্ক থাকে নে নাথাকে গম নাপাওঁ, কিন্তু তোৰ যে কণী ভাঙিম সেইটো কথা কিন্তু চিঞৰ। তাৰ চালা গাত নাই ছাল বা কলি, সি আকৌ মটিভেটৰ হ'বলৈ যায়। থুত। নমস্কাৰ, অন্য এটা ভিডিঅ'ৰ সৈতে মই বিকাশ আৰু আপোনালোকে চাবলৈ আৰম্ভ কৰিছে বিকাশ বৰা আনলিমিটেড ৰোষ্ট। আজি আমি আলোচনা কৰিম অসমৰ কিছুমান বোৱাৰীৰ বিষয়ে আৰু এজন খুৰাৰ বিষয়ে, যাৰ নেকি বাল পকি গ'ল কিন্তু এতিয়াও খজুৱতি কমা নাই। তেনেবোৰ অলপ নকৈ আজি ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু সিহঁতৰ পোকত বাঁহ ভৰাই দিওঁ। চাওক বন্ধুসকল, সঁচা কথা ক'বলৈ গ'লে আগৰ বোৱাৰী আৰু এতিয়া বোৱাৰীৰ মাজত আকাশ পাতাল পাৰ্থক্য দেখা যায়। কাৰণ আগৰ বোৱাৰীয়ে ডাঙৰ মানুহ এটাক যদি দেখে নহয়, উৰণিখন তললৈ টানি আঁতৰে আঁতৰে পাৰ হৈ যায়, ওচৰেই নাচাপে, ভয় কৰে, আত্মসন্মান কৰে, মানুহক সন্মান কৰে, মানুহক কেনেকৈ ৰেচপেক্ট কৰিব লাগে জানে। কিন্তু আজিকালি বোৱাৰী পেণ্টি ব্ৰা পিন্ধিও নিজৰ শহুৰ শাহুৰৰ আগত ঘূৰি ফুৰে। কেলা কি দিন আহিল বে, চাওকচোন। এইজনী কেলা কাৰ ঘৰৰ বোৱাৰী হ'ব পাৰে বাৰু? পেটডাল যে জোকাৰি জোকাৰি মানুহৰ আগত দেখাই আছে, লাজ চৰম নাই নেকি বাৰু? কেলা এইবোৰে হ'ল আজিকালি অসমীয়া বোৱাৰী, মানে লাজ চৰমৰ নামত মানে পানী কৰি দিছে। মানে কি ক'ম আৰু, অসমীয়া বোৱাৰী কেনেকৈ থাকিব লাগে আৰু আজিকালি অসমীয়াবোৰে আচলতে কেনেকৈ থাকে। তাই চাদৰ মেখেলা পিন্ধিছে ঠিকেই আছে, কিন্তু পেটডাল যেনেকৈ উলিয়াই থৈছে নহয়, কি কৈছোঁ আৰু, মানে ডেকা লোৱাৰ সময় মানে পাগল হৈ যাব, পাগল হৈ গৈ মানে তাইক নাপায় কেলা কল গছতে ফুটা মাৰিব। ধুই কেলা এই কেলা সঁচা কথা কৈছোঁ, এনেও কেলা পইচা পাতি নাই, মাথাটো গৰম হৈ আছে, তাতে তহঁতৰ এই নাচবোৰ দেখিলে নহয় কেলা খোপৰাটো আৰু বেছি কেলা গৰম হৈ যায়। সঁচাকৈ যদি তহঁতি চাদৰ মেখেলা পিন্ধিব নাজানো, তেতিয়াহ'লে আগৰ দিনৰ মানুহৰ ওচৰলৈ যাবি, কেনেকৈ পিন্ধে তহঁতক দেখাই দিব, কেনেকৈ বুকুত থাকিব লাগে, কেনেকৈ পেট থাকিব লাগে, চব দেখাই দিব। কিন্তু এইবিলাক নতংকি ছেকেণ্ড বাৰ কিন্তু নকৰিবি দেই, মই থাপৰত নহয় চব লৰিব কিন্তু একেলগে। বন্ধুসকল, এইজনী বুকুত খৰ হৈছে, মানে তাইৰ বুকুত ইমানেই খজুৱতি যে খজুৱাই 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 মানে খৰ হৈ গৈছেগৈ, আৰু এতিয়া আমাৰ আগত দেখাই আছে। কাৰ মূৰটো কৰিবলৈ এইবিলাক বস্তু দেখাই আছোঁ হা? বুকুখন ভালকৈ ঢাকিবই যদি নাজানো, তেতিয়াহ'লে কাৰ বাপেৰৰ মূৰটো কৰিবলৈ তহঁতি ৰিলচ বনাবলৈ আহ হা? বুকু মানে এটা ইফালে ওলাই আছে, আৰু অলপ দিনৰ পাছত তাতে কেলা দুটা ইফালে সিফালে কেলা জোকাৰি জোকাৰি সিহঁতি বনাব, ৰিলচ বনাব। তহঁতি কেলা কি ভাল পাওঁ এইবিলাক বনাই বাৰু? মোৰ নিচিনা হেণ্ডচেম ল'ৰা অসমত নাই। আচ্ছা, মোৰ নিচিনা 22 বছৰীয়া ল'ৰা এটা, কাৰণ মানুহে মোক দেখি জ্বলি গৈছেগৈ, মোৰ ভিডিঅ'বিলাক কণ্টেণ্টবিলাক চাই পাগল হৈ আছে। কিন্তু নোৱাৰিবি নহয় মোক বলে, তহঁতি কেনেকৈ বলে পাৰিবি? কোনটো চাই পাৰিবি? ভিডিঅ'ত পাৰিবি নে, মোৰ হেণ্ডচেমত পাৰিবি নে, মোৰ ড্ৰেছত পাৰিবি নে, মোৰ মুডত পাৰিবি, কিহত? হয় হয় বন্ধুসকল, ঠিক কথা কৈছে ককাই। ককাৰ যিটোহে অভিনয়, আচলতে ময়ো জ্বলি গৈছোঁ আৰু মোৰ তলকেইডালো জ্বলি গ'ল, আৰু যাৰ বাবে এতিয়া আকৌ মই ঠাণ্ডা পানী মাৰিহে ঠাণ্ডা কৰিছোঁ। মানে ককা কি ক'ম আপোনাক, আপুনি বাৰু দাড়ি চুলিকেইডালত ৰং কৰি বাৰু ক'লা কৰি থৈছে হয়, কিন্তু তলকেইডালত বাৰু ৰং কৰিলে নে নাই? যদি কৰা নাই তেতিয়াহ'লে মই অকণমান ইণ্ডিকা যি এটা দি দিম, ৰং কৰি ল'ব। কাৰণ আপুনিতো সদায় মানে ডেকা হৈ থাকিব মন ন, তাতো ৰং কৰি ল'ব। কিমান যে আছে কেলা। বন্ধুসকল, কিমান ক'ম আৰু ইহঁতক, যিমান ক'লোৱে ইহঁতৰ আচলতে কেতিয়াও খজুৱতিয়ে নকমে। কাৰণ ইহঁতৰ ইমানেই খজুৱতি বেছি যে সিহঁতক যেতিয়ালৈকে পোকত আপুনি ভলুকা বাঁহ ভৰাই দি গুলুকি নিদিয়ে নহয়, তেতিয়ালৈকে সিহঁতক খজুৱতিয়ে নকমে। আৰু সেইকাৰণে মই বাঁহনিৰ ওচৰতে আছোঁ, যাম এতিয়া ৰ'ব।